ৰাজ্যত চৰকাৰী চাকৰিমুখী শিক্ষিত নিবনুৱাৰে ভৰি পৰাৰ সময়তে এচাম যুৱকে আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰি ব্যৱসায়ত সফল হোৱাৰ লগতে বহু পৰিয়ালকো দিছে কৰ্মসংস্থাপনৰ সুযোগ। তেনে এজন শিক্ষিত যুৱক হৈছে টিয়ক বুধবৰীয়াৰ ৱাছিম আজাৰ হুছেইন। তিনি বছৰ আগতেই ঘৰতে মিঠাই বনোৱাৰ উদ্যোগ আৰম্ভ কৰি টিয়কৰ বিভিন্ন ঠাইৰ দোকানসমূহলৈ যোগান ধৰি নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰি ৱাছিম সফল হোৱাৰ লগতে বহু পৰিয়ালকো দিছে সংস্থাপনৰ সুবিধা। শেহতীয়াকৈ নিজৰ ব্যৱসায়ৰ অংশ হিচাপে টিয়ক বুধবৰীয়াৰ তেল ডিপুৰ সন্মুখতে আৰম্ভ কৰিছে বেকক ক্লক নামৰ এখন নতুন প্ৰতিষ্ঠান, য'ত বিভিন্ন ধৰণৰ মিঠাইৰ লগতে ফাষ্টফুডজাতীয় খাদ্যও উপলব্ধ হ'ব। ৱাছিমৰ এই আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন এতিয়া বহু যুৱকৰ বাবে হৈ পৰিব পাৰে অনুকৰণীয় এক উৎস। তেওঁ বেকক ক্লক নামেৰে যি বেকাৰী ইণ্ডাষ্ট্ৰী চলাই আছে, সৰুকৈ হ'লেও তেওঁ বহু কষ্টৰ মাজেৰে আনি এইডোখৰ জেগা পোৱাইছেহি। আৰু আমি মই লক্ষ্য কৰিছোঁ যে এই প্ৰতিষ্ঠানটো চলাবৰ কাৰণে এটা আমাক আউটলেট লাগে, কাৰণ চব মানুহে ঘৰত সোমাবলৈ নাজানে। মই কোনো বৰ্ড ব্যৱস্থা কৰা নাই, গতিকে আউটলেট হিচাপে এইটো বেকক ক্লকৰ বেকাৰী ইণ্ডাষ্ট্ৰীৰ আউটলেট হিচাপে ইয়াত তেল ডিপুৰ মুখৰ আগত সকলোৱে বিচাৰিছিলে, আৰু নিজৰে সুবিধা আছে, মাটি অকণমান আছিলে, ঘৰটো বনাই তাত আগবঢ়াই দিছোঁ। গতিকে আজি আশা কৰিছোঁ সকলো ৰাইজৰ সহায় সহযোগিতা পায়, এইটো আপোনালোকেও সহায় কৰিব এই অনুষ্ঠানটো আগবঢ়াই নিয়াত। হয়, ধন্যবাদ।